ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে ইজৰাইল আৰু ইৰাণৰ যুদ্ধ এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এবোৰ ইজৰাইলৰ আকাশ মাৰ্গৰ দৃশ্য অহৰহ বেলিষ্টিক মিসাইল ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে কাৰণ বৃহস্পতিবাৰ মাজনিশা হঠাৎ ইজৰাইলে অপাৰেচন ৰাইজিং লায়ন যি ইৰাণৰ ওপৰত আৰম্ভ কৰিছিল আৰু ঘাট লগাই আক্ৰমণ কৰিছিল বিশেষকৈ তেওঁলোকৰ যি পাৰমাণৱিক যিবোৰ কাৰ্যসূচী কৰি থকা যিবোৰ স্থান আছে তাত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল য'ত তেওঁলোকৰ 6জনকৈ বিজ্ঞানী প্ৰাণ হেৰুৱাব লগা হৈছিল দুজন শীৰ্ষ সেনাৰ ইৰাণৰ সেনা বিষয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল লগতে সামৰিক ঘাটিসমূহত আক্ৰমণ কৰিছিল ইজৰাইলে আৰু ইজৰাইলে হকিয়াই দিছিল ইৰাণক যে তেওঁলোকৰ ওপৰত এই আক্ৰমণ অব্যাহত থাকিব কিন্তু ইৰাণ হাত খাবতি বহি নাথাকিল ইৰাণে সেইদিনাখনে কৈছিল যে আমি যুদ্ধৰ কাৰণে সাজু আছো আৰু ইৰাণৰ যি পাৰমাণৱিক কাৰ্যসূচী তেওঁলোকে চলাই গৈছে তেওঁলোকে যিবোৰ পাৰমাণৱিক কাৰ্যসূচী নিজৰ ভিতৰত কৰি আছে যিবোৰ ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰি আছে সেইবোৰ বন্ধ কৰিবৰ কাৰণেই ইজৰাইলে এই আক্ৰমণ চলাইছিল বুলি ইতিমধ্যে ইজৰাইলে প্ৰকাশ কৰিছে তেওঁলোকৰ যি অপাৰেচন ৰাইজিং লায়ন আছে তাৰ মূল লক্ষ্য হৈছে যে ইৰাণক কেনেকৈ এই পাৰমাণৱিক তেওঁলোকৰ ক্ষেপণাস্ত্ৰ পৰীক্ষণৰ পৰা বা যিবোৰ তেওঁলোকৰ কাৰ্যসূচী আছে সেইবোৰ বন্ধ কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে টানজানা হক যিবোৰ তেওঁলোকৰ ইৰাণৰ যিটো পাৰমাণৱিক পৰীক্ষাগাৰ আছে তাত তেওঁলোকে আক্ৰমণ কৰিছিল ইতিমধ্যে বিশ্বৰ যি এটমিক এজেন্সি আছে তেওঁলোকৰ ফালৰ পৰা এই কথা ঘোষণা কৰা হৈছে ইজৰাইলৰ এই আক্ৰমণৰ পাছত তেওঁলোকৰ ইৰাণৰ সেই পাৰমাণৱিক কেন্দ্ৰটোৰ ভিতৰত থকা কিছু ৰাসায়নিক আৰু তেজস্ক্ৰিয় বিকিৰণৰ কিছুমান প্ৰদূষণ ঘটিছিল কিন্তু সৌভাগ্যক্ৰমে হেতু বাহিৰলৈ ওলাই অহা নাই কিন্তু তাৰ পাছতেই ইৰাণে কৈছিল যে আমি যুদ্ধৰ কাৰণে সাজু আছো আৰু সমগ্ৰ বিশ্বই জানে অতি কম সময়ৰ ভিতৰতেই ইৰাণে 15টাকৈ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব পৰা অৱস্থাত আছে যেটো ইতিমধ্যে তেওঁলোকে ৰাষ্ট্ৰসংঘটো কৈছিল তাৰ পিছতে তেওঁলোকে এতিয়া ইজৰাইলক উভতি ধৰিবৰ কাৰণে শনিবাৰে অপাৰেচন টু প্ৰমিস 3 আৰম্ভ কৰিছে তাৰ পিছত এই পৰিস্থিতিৰ সৃষ্টি হৈছে বিশেষকৈ ইজৰাইলৰ টেল আভিভ জেৰুজালেম এইবোৰ স্থানত তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু লগতে হাইফা বুলি যিখন চহৰ আছে এখন ইজৰাইলৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ চহৰ হাইফা টেল আভিভ জেৰুজালেমত অহৰহ এই ধৰণৰ বেলিষ্টিক মিসাইল আক্ৰমণ কৰিছে আৰু এটা অত্যন্ত ডাঙৰ কথা যেটো ইজৰাইলৰ আকাশ মাৰ্গৰ যেটো প্ৰতিৰক্ষা ব্যৱস্থা আছে আইৰন ড্ৰোম যেটো অত্যন্ত শক্তিশালী বুলি জনা যায় সেই আইৰন ড্ৰোম ভেদ কৰি ধাৰাবাহিক আক্ৰমণ চলাইছে আৰু কেইবাটাও ক্ষেপণাস্ত্ৰ আহি টেল আভিভৰ বহুকেইটা অট্টালিকা হাইফাৰ বহুকেইটা অট্টালিকা জেৰুজালেমৰ বহু স্থানত কিন্তু আঘাত কৰিছে আৰু চৰকাৰী যি তথ্য আছে ইজৰাইলৰ তেওঁলোকে জনোৱা মতে এতিয়ালৈকে ইৰাণৰ আক্ৰমণত ইজৰাইলৰ তিনিজনৰ মৃত্যু হৈছে শিশুসহ 25 জন লোক গুৰুতৰভাৱে আহত হৈছে ক্ষয়ক্ষতিৰ খবৰ আছে আৰু ইৰাণে কেইবাশ মিসাইল একেলগে ইজৰাইললৈ এনেকুৱা ধৰণে পঠিয়াই আছে যাৰ কাৰণে পৰিস্থিতি মধ্যপ্ৰাচ্যত অত্যন্ত ভয়ংকৰ হৈ কিন্তু গৈ আছে যিখন মধ্যপ্ৰাচ্যত আমি দেখিছিলো শান্তি পৰিস্থিতি আনিবৰ কাৰণে কিছুদিন পূৰ্বে ইজৰাইল আৰু হামাছৰ মাজত যিখন ৰক্তক্ষয়ী এখন যুদ্ধ চলি আছিল পেলেষ্টাইনৰ যি গাজা একেবাৰে শেষ হৈ গল এই অঞ্চলসমূহত ইজৰাইল আক্ৰমণ কৰি আছিল আৰু তাৰ শান্তিৰ কাৰণে অন্য দেশসমূহে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছিল বিশেষকৈ তুৰ্কী আমেৰিকা সৌদি আৰব তেওঁলোকে মধ্যস্থতাকাৰী ৰূপত আছিল আৰু তেওঁলোকে কৈছিল যে হামাছ আৰু ইজৰাইলৰ মাজত শান্তি চুক্তি হ'ব লাগে যুদ্ধ প্ৰত্যাপন হ'ব লাগে সেইখন যুদ্ধ শেষ নহওঁতে পুনৰ এখন নতুন যুদ্ধ আহিছে এবাৰ ইৰাণ আৰু ইজৰাইল এই দৃশ্যাংশ দেখক গুটেই নিখাটো উৰে নিখা ইজৰাইলত তেওঁলোকৰ সাইৰেন বাজি থাকিল আৰু এইদৰে শ মিসাইল বেলিষ্টিক মিসাইল তেওঁলোকে ইৰাণে ইজৰাইলৰ ওপৰলৈ মাৰি আছে আৰু তেওঁলোকে কৈছে এই আক্ৰমণ অব্যাহত থাকিব এই আক্ৰমণ অব্যাহত থাকিব কাৰণ এই আক্ৰমণ আৰম্ভণি কৰিছিল ইজৰাইলে তেওঁলোকে অপাৰেচন ৰাইজিং লায়নৰ প্ৰত্যুত্তৰ দিম বুলি কৈছে ইৰাণে আৰু প্ৰত্যুত্তৰ দিয়া দেখা পোৱা গৈছে কাৰণ আইৰন ড্ৰোমত ভেদ কৰি যি আক্ৰমণ চলাইছে হেতু ইজৰাইলৰ গৰ্বত আঘাত কৰাৰ নিচিনা হৈছে কাৰণ ইজৰাইল অত্যন্ত এখন শক্তিশালী দেশ আমি জানো সৰু দেশ হ'ব পাৰে কিন্তু মধ্যপ্ৰাচ্যত ইজৰাইলৰ দপদপনি আছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ আৰু তেওঁলোকৰ মুছাদৰ নেতৃত্বত তেওঁলোকৰ যেটো আমাৰ যেটো চুৰাংচোৱা সংস্থা আছে ঠিক একেদৰে ইজৰাইলৰ যোনটো মুছাদ আছে মুছাদৰ প্ৰত্যক্ষ নেতৃত্বত তেওঁলোকৰ পৰিকল্পনাত ইৰাণৰ ওপৰত অপাৰেচন ৰাইজিং লায়ন চলিছিল বুলি ইতিমধ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কৈছে আৰু তেওঁ কৈছে যে এই আক্ৰমণৰ অন্যতম কাৰণটো হৈছে ইৰাণে যি ধৰণে তেওঁলোকৰ পাৰমাণৱিক যিবোৰ ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰি আছে তেওঁলোকৰ পৰীক্ষাগাৰত যেনেকুৱা ধৰণৰ কাৰ্যসূচী তেওঁলোকে চলাই আছে সেইবোৰ কিন্তু ৰোধ কৰিব লাগিব অন্যথা মধ্যপ্ৰাচ্য আৰু জ্বলিব ইজৰাইলে এই কথা কৈছিল তাৰ পাছতেই
ইৰানে উভতি ধৰিছে ইৰানে কৈছে আমি আমাৰ মাটিত আমাৰ মতে কাম কৰি আছো যেটো আমাৰ নিজৰ এটা অধিকাৰ আছে নিজৰ ভূমিত কৰা অধিকাৰ আছে তাৰ কাৰণে ইজৰাইলৰ গৰ্ব টছটছ কৰিবলৈ ইৰানে আৰম্ভ কৰি দিছে তেওঁলোকৰ অপাৰেচন টু প্ৰমিস 3 আৰু এই টু প্ৰমিস 3 অপাৰেচনটো ইমানেই ভয়ংকৰ ইৰানৰ যি ইজৰাইলৰ ওপৰত তেওঁলোকে ধাৰাবাহিক গুটেই নিখাৰ পৰা পৰখীৰ মাজ নিখাৰ পৰা এই ধৰণে তেওঁলোকে আক্ৰমণ কৰিয়ে আছে আৰু হাহাকাৰ লাগিছে এতিয়া ইজৰাইলত হাহাকাৰ লাগিছে হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু পৰাপক্ষত যিসকল সাধাৰণ লোক আছে তেওঁলোকক দূৰত আঁতৰি থাকিবলৈ বা নিৰাপদ স্থানলৈ আহিবৰ কাৰণে ইজৰাইল ডিফেন্স ফৰ্ছে ইতিমধ্যে ঘোষণা কৰিছে যাতে যিসমূহ অঞ্চলত ধাৰাবাহিক বোমা পৰি আছে সেই অঞ্চলসমূহৰ পৰা সাধাৰণ ৰাইজ আঁতৰি আহিব লাগে পৰিস্থিতি ভয়ংকৰ আৰু এনে পৰিস্থিতিৰ মাজতে ইতিমধ্যে শিশুসহ কাৰণ আটাইতকৈ দুখৰ কথা ইজৰাইল আৰু হামাছৰ যিখন যুদ্ধ হৈছিল তাত আমি দেখিছিলো মানৱতাৰ বৈধভূমিত পৰিণত হ'ল গাজা তাত আটাইতকৈ বেছি ভুগিব লগা হৈছে কণ শিশুসকলে এনেকুৱা যুদ্ধ ক্ষেত্ৰত আটাইতকৈ বেছি ভুগিব লগা হয় শিশুসকলে মহিলাসকলে তেওঁলোকৰ কোনো ভুল নাথাকে কিন্তু তেওঁলোকৰ প্ৰাণ হেৰুৱাব লগা হয় ইতিমধ্যে চৰকাৰী তৰফৰ পৰা 3 জনৰ মৃত্যু খবৰ আহিছে কিন্তু ইৰানে যি দাবী কৰিছে ইৰানৰ দাবী তাতোতকৈ ভয়ংকৰ ইৰানে দাবী কৰিছে তেওঁলোকৰ আক্ৰমণত ইজৰাইলত 100ৰো অধিক লোকৰ মৃত্যু হৈছে বুলি ইৰানে কৈছে সকলো সঠিক তথ্য দিয়া নাই বুলি কৈছে আৰু ইৰানেও ইতিমধ্যে এটা কথা দেখিছে তেওঁলোকৰ যি পাৰমাণৱিক প্ৰকল্পসমূহত আক্ৰমণ কৰি লক্ষ্য চলাইছিল তাৰ বিপৰীতে তেওঁলোকৰ কিন্তু এতিয়া ইজৰাইলৰ মূল চহৰসমূহত হাইফা টেল আভিভক আমি জানো যে তাত তেলৰ কাৰণে অত্যন্ত বিখ্যাত সেইবোৰ তেওঁলোকে আক্ৰমণ কৰিছে ধ্বংস কৰিবলৈ চেষ্টা কৰিছে আৰু তেনে পৰিস্থিতিত এতিয়া বেলিষ্টিক মিছাইলৰ বৰষুণ দেখিবলৈ পোৱা গৈছে ইজৰাইলৰ আকাশ মাৰ্গত আৰু কেইবা শতাধিক একেলগে তেওঁলোকে প্ৰেৰণ কৰিছে এতিয়া এটা আটাইতকৈ ডাঙৰ কথা আহিছে যে যি এয়াৰ ডিফেন্স সিস্টেম ভাৰতৰ যিটো এয়াৰ ডিফেন্স সিস্টেম আছিল যি আমাৰ S400 যেটো ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিছিল এতিয়া S500 কথা ভাৰতে চিন্তা কৰি আছে সেই এয়াৰ ডিফেন্স সিস্টেমে যেটো পাকিস্তানৰ বেলিষ্টিক মিছাইলসমূহত প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল ঠিক একেদৰে ভাৰতে যিবোৰ বেলিষ্টিক মিছাইল পাকিস্তানলৈ প্ৰেৰণ কৰিছিল বা ড্ৰোন আক্ৰমণ কৰিছিল তেতিয়া কিন্তু চীনত নিৰ্মিত পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেমটো ধ্বংস হৈ গৈছিল বা তেওঁলোকৰ কাম কৰা নাছিল একেই হৈছে বুলি কোৱা হৈছে যেটো আইৰন ড্ৰোম যেটো এয়াৰ ডিফেন্স সিস্টেম ইজৰাইলৰ অত্যন্ত শক্তিশালী বুলি তেওঁলোকে ক'ব বিচাৰে সেই আইৰন ড্ৰোমৰ প্ৰতি এতিয়া প্ৰশ্ন উত্থাপন হৈছে সেই আইৰন ড্ৰোমে 80% যি বেলিষ্টিক মিছাইল ইৰানে প্ৰেৰণ কৰিছে তাৰে 20% যি বেলিষ্টিক মিছাইল আছে সেইবোৰ আকাশ মাৰ্গত প্ৰতিহত কৰিবলৈ সক্ষম হোৱা নাই বুলি ইতিমধ্যে দাবী কৰিছে ইৰানে আৰু তাৰ পিছতেই ইজৰাইলে কৈছে যে নহয় আমি 99% বেলিষ্টিক মিছাইল আকাশ মাৰ্গতে ধ্বংস কৰিছো বুলি ইতিমধ্যে কৈছে কিন্তু হেতু কোনটো সঠিক তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰু এটা সূত্ৰই প্ৰকাশ কৰিছে ইজৰাইলৰ অতিকমেও 7 জন লোকৰ মৃত্যু হৈছে বুলি ইতিমধ্যে কৈছে ইজৰাইল চৰকাৰে শনিবাৰ দিনটোলৈ হতাহতৰ কোনো তথ্য আশ্চৰ্যজনকভাৱে ৰহস্যজনকভাৱে তেওঁলোকে প্ৰকাশ কৰা নাছিল ইৰানক পাৰমাণৱিক অস্ত্ৰ আহৰণত বাধা দিবলৈ ইজৰাইলে যেটো আক্ৰমণ চলাইছিল আৰু সেই আক্ৰমণ কৰবাত নহয় কৰবাত এতিয়া ইৰানত ইজৰাইলৰ আক্ৰমণত 80 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আছে 800 গৰাকী লোক আহত হৈছিল নিহতসকলৰ ভিতৰত 20টি শিশু আছে ইৰানত যেটো ইজৰাইলে আক্ৰমণ কৰিছিল তাৰ প্ৰত্যুত্তৰ এটা ইৰানে দি আছে ইজৰাইল আৰু ইৰানৰ শত্ৰুতাৰ কাৰণে ইৰানে প্ৰাচ্যৰ কেইবাখনো দিশক সকিয়নি দিছে এতিয়া গোটেই যুদ্ধখন এখন বহল পৰিসৰলৈ গৈ আছে কাৰণ এটা কথা কৈছে ইজৰাইল আৰু ইৰানৰ মাজত যি শত্ৰুতা আছে ইৰানে মধ্যপ্ৰাচ্যৰ ইজৰাইলৰ সমৰ্থনত থকা বিশেষকৈ আমেৰিকা ব্ৰিটেইন এই দেশসমূহক যিবোৰ দেখে ব্ৰিটেইন আমেৰিকাৰ যিবোৰে মধ্যপ্ৰাচ্যত তেওঁলোকে সামৰিক ঘাটি বা তেওঁলোকৰ আগ্ৰাসন আছে কিছু স্থানত তেওঁলোকৰ সেনাবাহিনী এতিয়াও আছে আমি কিছুদিন আগলৈকে দেখিছিলো যে মধ্যপ্ৰাচ্যত আমেৰিকা ব্ৰিটেইন তেওঁলোকৰ বা নাটোৰ যিসকল সেনা আছে তেওঁলোকৰ যিবোৰ ফৰ্স আছে সেই ফৰ্সবোৰৰ প্ৰতি যদিহে এই ইৰান আৰু ইজৰাইলৰ যুদ্ধৰ মাজত তেওঁলোক আহে তেন্তে পৰিণতি ভয়ংকৰ হ'ব বুলি ইতিমধ্যে হকিয়াই দিছে আৰু ইজৰাইলক যদি সহায় কৰে তেনেহলে ভয়ংকৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব এই দেশসমূহ আমেৰিকা আৰু ব্ৰিটেইনক এবাৰ ইৰানে হকিয়াই দিছে কিয়নো ইৰান সিৰিয়াকে ধৰি মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত আমেৰিকা ব্ৰিটেইনৰ সেনাবাহিনীৰ ঘাটি এতিয়াও আছে তেওঁলোকে তাত নিজৰ আগ্ৰাসন চলাই আছে আমেৰিকাৰ সৈতে চলি থকা ইৰানৰ পাৰমাণৱিক আক্ৰমণৰ যিখন 6 ৰাউণ্ডৰ আলোচনা আছিল সেইখন ইতিমধ্যে ইৰানে বাতিল কৰিছে আৰু ইৰানে প্ৰথম দিনাখনে এটা কথা স্পষ্টকৈ কৈছিল যে এই আক্ৰমণৰ আঁৰত কাৰণ যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প যেতিয়া প্ৰথম আহিছিল তেওঁ যেতিয়া চকীত বহে তেতিয়া কিন্তু অতি আশ্চৰ্যজনকভাৱে হামাছ আৰু
ইজৰাইলৰ মাজত যেতিয়া যুদ্ধবিৰতি চলি আছিল তেতিয়া আমেৰিকাই কিন্তু ইজৰাইললৈ সামৰিক সমৰসজ্জা প্ৰেৰণ কৰিছিল তেতিয়া সমগ্ৰ বিশ্বই প্ৰশ্ন কৰিছিল যেতিয়া দুখন দেশৰ মাজত যুদ্ধবিৰতি হৈ আছে হামাস এটা সন্ত্ৰাসবাদী সংগঠন পেলেষ্টাইনৰ তেওঁলোকৰ লগত ইজৰাইলৰ শান্তি চুক্তি চলি থকাৰ সময়ত কি কাৰণত আমেৰিকাই আকৌ ইজৰাইললৈ তেওঁলোকৰ সমৰসজ্জা প্ৰেৰণ কৰিছিল বা সামৰিক বস্তু প্ৰেৰণ কৰিছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল কিন্তু অত্যন্ত সহজভাৱে ডনাল্ড ট্ৰাম্পে এটা কথা কৈছিল যে এই অস্ত্ৰ শস্ত্ৰৰ বিনিময়ত টকা ইজৰাইলে আগতে দি থৈছে যাৰ কাৰণে আমি এতিয়া তেওঁলোকক সেইখিনি বস্তু ডেলিভাৰী কৰিব লগা হৈছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু এতিয়া আমেৰিকাৰ ষড়যন্ত্ৰ কৰবাত নহয় কৰবাত আমেৰিকাৰ ষড়যন্ত্ৰ আছে মধ্যপ্ৰাচ্যক অশান্ত কৰি ৰখাৰ ক্ষেত্ৰত আমেৰিকাৰ স্থিতি আগৰ পৰাই সন্দেহজনক আফগানিস্তান হওক ইৰাক হওক এই সকলোতে কিন্তু তেওঁলোকৰ এই ইৰাক সিৰিয়া এই সকলোতে কিন্তু আমেৰিকাৰ আগ্ৰাসন আছে তেওঁলোকে সন্ত্ৰাসবাদী সংগঠনক মখিমুৰ কৰিবলৈ যোৱাৰ যি তেওঁলোকৰ প্লেন ৰাখে আৰু তাক লৈ তেওঁলোকে এখন দেশত তেওঁলোকৰ সেনাবাহিনী পঠিয়াই দিয়ে তাৰ পিছত সমগ্ৰ দেশখন ধ্বংস হৈ যায় এই ধৰণৰ আমেৰিকাৰ স্থিতি আগৰ পৰা দেখা পোৱা গৈছে কিন্তু তাৰ কাৰণে এবাৰ ইৰানে আগতেকৈ আমেৰিকা আৰু ব্ৰিটেনক হকিয়াই দিছে কোনো কাৰণত দেশৰ মাজৰ যিবোৰ ভিতৰুৱা কথা আছে তাত কোনো কাৰণত সোমাব নোৱাৰিব যদিহে সোমায় আৰু যদিহে আওপক্ষেকৈ ইজৰাইলক সমৰ্থন কৰাৰ চেষ্টা কৰে তেন্তে কিন্তু ভয়ংকৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব আমেৰিকা আৰু ব্ৰিটেন আৰু তেওঁলোকক ইতিমধ্যে কোৱা হৈছে আমেৰিকাৰ সৈতে ইৰানৰ যি পাৰমাণৱিক আক্ৰমণৰ আলোচনা চলি আছিল শেষ কৰিছে ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰঘছে ঘোষণা কৰিছে এই কথা ইৰান ইজৰাইলৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে কাৰণ তেল আৰু তেলৰ অভাৱ হ'বই হেতু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ আশংকা আছে প্ৰথম দিনাখন যেতিয়া ইজৰাইলে আক্ৰমণ কৰিছিল ইৰানৰ ওপৰত তেতিয়া কিন্তু 9% খাৰুৱা তেলৰ মূল্য বাঢ়ি গৈছিল যেটো জানুৱাৰীৰ পৰা এতিয়ালৈকে সৰ্বাধিক মূল্যত বাঢ়িছিল সৰ্বাধিক সংখ্যক বাঢ়িছিল তাৰ পিছতে এই সন্দেহ প্ৰকাশ কৰা হৈছিল যে সমগ্ৰ বিশ্বত তেলৰ অভাৱ হ'ব পাৰে কাৰণ দুইখন দেশ তেলৰ কাৰণে বিখ্যাত ইজৰাইলতো আৰু ইৰানতো ইজৰাইলে দেওবাৰে দুইখন দেশৰ ওপৰত ড্ৰোন মিছাইল আক্ৰমণ কৰি মধ্যপ্ৰাচ্য অশান্ত কৰি ৰাখিছে তেনে পৰিস্থিতি এতিয়া সাধাৰণ লোকসকলৰ কি হ'ব তাক লৈ কিন্তু চিন্তাত পৰিছে ৰাষ্ট্ৰসংঘ আছে সমগ্ৰ বিশ্ব আছে কিন্তু মধ্যপ্ৰাচ্য জ্বলিছে মধ্যপ্ৰাচ্য এটো কাৰণেই জ্বলিছে যে প্ৰথমতে ইজৰাইলে আক্ৰমণ কৰিলে ইৰানৰ ওপৰত তেওঁলোকে যি আক্ৰমণৰ নাম দিছিল হেতু ইজৰাইলৰ আক্ৰমণটোৰ ওপৰত সন্দেহ আছে কাৰণ কোৱা হৈছে তেওঁলোকে ইৰানৰ যি তেওঁলোকৰ পাৰমাণৱিক যিখিনি কাৰ্যসূচী আছে সেইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ মূল আক্ৰমণৰ মূল কাৰণটো আছিল যে যাতে ইজৰাইলে তেওঁলোকৰ পাৰমাণৱিক যিবোৰ প্ৰযুক্তি আছে বা পাৰমাণৱিক যিবোৰ প্ৰকল্প আছে সেইবোৰক অত্যাধিক তালৈ অন্য ধৰণৰ সামগ্ৰী আনিব নোৱাৰে যাতে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে তাৰ কাৰণেই এই ব্যৱস্থা লোৱা বুলি ইতিমধ্যে কোৱা হৈছিল কিন্তু তাৰ বিপৰীতে ইৰানে যেতিয়া উভতি ধৰিছে ইজৰাইলক তেতিয়া কিন্তু ইজৰাইলৰ এতিয়া যথেষ্ট হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু আইৰন ড্ৰম ভেট কৰি যি আক্ৰমণ কৰিলে এক প্ৰকাৰ দৰ্পশূন্য হৈছে ইয়াত ইজৰাইলৰ আৰু ইজৰাইলে এটা কথা আগৰ পৰাই কৈ আছিল যে তেওঁলোকে আক্ৰমণ কৰিব হামাসৰ সহযোগী দেশ আৰু ইৰানে হামাসক সহায় কৰাৰ তথ্য আছে তেনেকুৱা ধৰণৰ অভিযোগ ইজৰাইলৰ ফালৰ পৰা আহিছে তেনে পৰিস্থিতিত কিন্তু এতিয়া যি ভয়ংকৰ আক্ৰমণ চলিছে দুইখন দেশৰ সাধাৰণ জনতা হাহাকাৰ হৈছে এই ধৰণৰ নিখাৰ আকাশ মাৰ্গৰ ফটো দেখুৱাইছো আমি অট্টালিকা সময়ত আক্ৰমণ কৰা হৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এটা পক্ষই কৈছে 4 জনৰ মৃত্যু হৈছে এটা পক্ষই দাবী কৰিছে 10 জনৰ অধিক লোকৰ মৃত্যু হৈছে কিন্তু মৃত্যু সাধাৰণ লোকৰ হৈছে আৰু শিশুসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যি ধৰণৰে মধ্যপ্ৰাচ্যলৈ শান্তি ঘূৰি আহিব লাগিছিল শান্তি ঘূৰি আহিব বুলি আশা কৰা হৈছিল যেটা ইজৰাইল আৰু হামাসৰ মাজত এখন যুদ্ধবিৰতি সম্পন্ন হৈছিল কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ৰ ফটো আমি দেখুৱাইছো দৃশ্যাংশ আমি দেখুৱাইছো এদৰে শ বেলিষ্টিক মিসাইল ড্ৰোন আহিছে ইজৰাইলৰ আকাশ মাৰ্গত আক্ৰমণ কৰিছে ইজৰাইলৰ ৰৈ থকা নাই ইজৰাইলৰ এতিয়া কৈছে যে ইৰানৰ ওপৰত তেওঁলোকে আক্ৰমণ অব্যাহত ৰাখিব আৰু তেওঁলোকৰ যি আক্ৰমণ কৰিছিল অপাৰেচন ৰাইজিং লায়ন অব্যাহত থাকিব মোসাদৰ পৰিকল্পনাত মোসাদৰ নেতৃত্বত এই আক্ৰমণ চলিছে আৰু ঠিক একেদৰে ইৰানো নাচুৰবান্দা ইৰানে কৈছে এবাৰ ইজৰাইলক এখিকনি দিয়া হ'ব যাৰ কাৰণে অপাৰেচন ট্ৰু প্ৰমিস 3 ইতিমধ্যে ঘোষণা কৰিছে তাৰ পিছৰ পৰিস্থিতি দুইখন দেশত আকাশ মাৰ্গত এই সাইৰেন বাজিছে যিকোনো মুহূৰ্তত তাত সাইৰেন বাজিছে ইজৰাইলে তেহৰানস্থিত পৰমাণু কেন্দ্ৰত আক্ৰমণ কৰাৰ পাছত এতিয়া যুযুধান হৈছে ইৰানো আৰু ইৰানে হকিয়াই দিছে আমেৰিকা ব্ৰিটেইনকো যিসমূহ দেশে মধ্যপ্ৰাচ্যত তেওঁলোকৰ আগ্ৰাসন ৰাখিছে তেওঁলোকৰ সেনাবাহিনী ৰাখিছে কৈছে যদিহে কিবা কাৰণত ইজৰাইলৰ সমৰ্থনত তেওঁলোকে যুঁজ কৰিবলৈ আহে তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব পৰিণাম ভয়ংকৰ হ'ব ধন্যবাদ